সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিব বিচাৰিছোঁ ভাষা বিজ্ঞানৰ কিছুমান প্ৰাথমিক তথ্যৰ ওপৰত। বিশেষকৈ আমাৰ মাতৃভাষা হৈছে অসমীয়া ভাষাৰ কিছুমান ভাষা বিজ্ঞানৰ কিছুমান বিজ্ঞানসন্মত দিশ আছে, সেই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। বিশেষকৈ মই এখন চাৰ্ট আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। বিশেষকৈ ওপৰৰ চাৰ্টখন আপোনালোকে পঢ়িলে নিশ্চয় তথ্যখিনি বুজি পাব। বিশেষকৈ মই ৰেড ষ্টাৰ দিয়া তথ্যটো আপোনালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া চাব, ব্যঞ্জন বৰ্ণৰ 33টা আখৰ কৰ পৰা মলৈ মুঠ 25টা আখৰক বৰ্গীয় বৰ্ণ বোলে। প্ৰত্যেকটো বৰ্গত 5টাকৈ বৰ্ণ থাকে। আকৌ চাব, 25টা বৰ্ণক স্পৰ্শ বৰ্ণ বুলিও কোৱা হয়। এতিয়া ওপৰৰ চাৰ্টখন আপোনালোকে এপাক চাব। তাত মই 1, 2, 3, 4, 5 বুলি লিখিছোঁ। কিয় লিখিছোঁ? আমি কিছুমান তথ্য সহজে আয়ত্ত কৰিবৰ বাবে লিখা হৈছে। এতিয়া চাব, কৰ পৰা মই আলোচনা কৰিছোঁ। ইয়াত আপোনালোকে জানি ল'লে ভাল পাব। 1, 3, 5 যিকেইটা আপোনালোকে বৰ্ণ দেখিব, সেইকেইটা হৈছে অল্পপ্ৰাণ বৰ্ণ। 2, 4 যিকেইটা মই লিখা হৈছে তাক কোৱা হৈছে মহাপ্ৰাণ বৰ্ণ। কিয়নো আমি বৰ্ণ চিনাক্ত কৰোঁতে অসুবিধা হ'বৰ বাবেহে মই 1, 3, 5, 2, 4 বুলি লিখিছোঁ। এইটো সহজ হ'ব আপোনালোকে বৰ্ণ চিনাক্ত কৰিবলৈ। তাৰপিছত চাব, পুনৰ আপোনালোকে 1, 2 চাব। 1, 2 হৈছে অঘোষ বৰ্ণ। 1, 2 স্থানত যিবোৰ বৰ্ণ থাকিব সেইবোৰ হৈছে অঘোষ বৰ্ণ, আৰু 3, 4, 5ত যিবোৰ থাকিব এইবোৰ হৈছে সঘোষ বৰ্ণ। এতিয়া আপোনালোকৰ চাৰ্টখনৰ 1, 2, 3, 4, 5ৰ যিখিনিটা তথ্য দিছোঁ, সেইকেইটা বিশেষকৈ পৰীক্ষাত LP টেটেই হওক, আপাৰ প্ৰাইমেৰীতেই হওক বা GT PGT টেটেই হওক, তাত আপোনালোকৰ 2, 3, 4টা কুৱেশ্যন আপোনাৰ এই ভাষা বিজ্ঞানৰ ওপৰত আহে। ইয়াকে কৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ।